গুড মৰ্নিং সুপ্ৰভাত আজিৰ দিনটোত আপোনালোকক মই স্বাস্থ্য মিত্ৰৰ আৰম্ভণিৰ বিষয়ে ক'ব লাগে আমিনো স্বাস্থ্য মিত্ৰৰ কথা কিয় ভাবিলোঁ কিয়নো এই আঁচনিখন ল'লোঁ আপোনালোককনো এই কামবিলাকত আমি কিয় লগাইছোঁ বা কিয় কৰিবলৈ দিছোঁ তাৰ এটা নিশ্চয় অন্তৰ্নিহিত উদ্দেশ্য আছে আৰু সেই উদ্দেশ্যটো যদি আপোনালোকে গম পায় তেতিয়াহ'লে আপোনালোকৰ কাম কৰিবলৈ ভাল লাগিব কাৰণ কি কাম কৰিছে কিয় কৰিছে সেই কথাটো যদি বুজি পায় তেতিয়াহ'লে আপোনালোকে নিজে আনন্দিত হ'ব লগতে বেলেগ কাম নকৰিনো এই কামটো কৰিবলৈ কিয় আগবাঢ়ি আহিছে সেই কথাটো যদি গম পায় তেতিয়া আপোনালোকৰ নিজৰ কামটো কৰি বেছি ভাল পাব মই আপোনালোকক আগতেও কৈছোঁ যে মই জন্ম লাভ কৰিছিলোঁ এটা অতিকৈ পিছপৰা অঞ্চলত মোৰ পিতৃ মাতৃ দুখীয়া খেতিয়ক আছিলে তেওঁলোক নিৰক্ষৰ আছিলে তেওঁলোকৰ মাটি বাৰী তেনেকৈ নাছিলে আৰু মই তেনেকুৱা এটা পৰিয়ালত 1950 চনত জন্মগ্ৰহণ কৰিছিলোঁ সৰুতে বিভিন্ন ধৰণৰ সুবিধা অসুবিধাৰ মাজেৰে ডাঙৰ দীঘল হৈছিলোঁ পথাৰত গৰু ৰখিছিলোঁ হাল বাবলৈ গৈছিলোঁ কঠীয়া তুলিছিলোঁ ধান কাটিছিলোঁ বৌতিক ধান ভাত বনোৱাত সহায় কৰি দিছিলোঁ ঢেঁকীত ধান বনাত সহায় কৰি দিছিলোঁ মোৰ ল'ৰালি কালটো তেনেকুৱা আছিলে অকণমান যেতিয়া ডাঙৰ হ'লোঁ পঢ়া শুনাৰ খৰচ উলিয়াবৰ কাৰণে গাঁৱত যেতিয়া ভাওনা সভা হয় তাত পাণ তামোলৰ কটা তামোলৰ দোকান দি বিক্ৰী কৰিছিলোঁ যেতিয়া তাতকৈ অকণমান ডাঙৰ হ'লোঁ সাপ্তাহিক বজাৰত যাব পৰা হ'লোঁ তেতিয়া কান্ধত আদা হালধি পাণ তামোল ভাৰ বৈ লৈ বজাৰত বিক্ৰী কৰিছিলোঁ তেনেকৈ ঘৰখন চলোৱাত মা দেউতাক সহায় কৰি দিছিলোঁ লগতে মোৰ দুটা কনিষ্ঠ ভাতৃ আছিলে সিহঁতকো পঢ়াত সহায় কৰি দিছিলোঁ তেনে অৱস্থাত সেই তেনেধৰণৰ পিছপৰা অঞ্চলবিলাকত চিকিৎসা পাতিৰ কি ব্যৱস্থা আছে সেই কথাখিনি মই নিজ চকুৰে উপলব্ধি কৰিছিলোঁ মই সৰুতে থাকোঁতে মহ চৰাবলৈ যাওঁতে মহৰ পিঠিৰ পৰা মই পৰি মোৰ বাওঁ হাতখনৰ বাউসীটো ভাগিছিলে কিন্তু সেই ভগা বাউসীটো চিকিৎসাৰ কাৰণে মোৰ মা দেউতাই মোক চিকিৎসকৰ ওচৰত নিব পৰা নাছিলে কাৰণ এক্সৰে কৰিব পৰা হস্পিটেলখন তেতিয়া প্ৰায় 100 কিলোমিটাৰ দূৰত আছিলে দেউতাই কোনোদিনে সেইবিলাক জেগাত গৈ পোৱা নাই তেওঁৰ হাতত মোক লৈ যাবৰ কাৰণে অৰ্থ ব্যৱস্থাও নাছিলে মই চতুৰ্থমান শ্ৰেণীত থাকোঁতে মোৰ মাৰ অসুখ হৈছিলে আৰু যেতিয়া মই একাদশ শ্ৰেণী পালোঁ তেতিয়ালৈকে মাক মই অসুস্থই দেখিছিলোঁ প্ৰায় বিচনাত পৰি থকা দেখিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে মই পঢ়া শুনা কৰি মই চিকিৎসক নহওঁ কিয় অন্ততঃ মাক চিকিৎসা কৰি মই সুস্থ কৰি তুলিব পাৰিম সেইকাৰণে মই চিকিৎসক হ'বলৈ মই ওলাই আহিলোঁ আৰু বিভিন্ন ঘাত প্ৰতিঘাত সুবিধা অসুবিধাৰ মাজেৰে মই এদিন চিকিৎসক হ'লোঁ মই MBBS পাছ কৰিছিলোঁ 1975 চনত তাৰপিছত মই পাছ কৰিয়ে মেডিকেল কলেজত চাকৰি পাইছিলোঁ তাতে চাকৰিও কৰিছিলোঁ লগতে মোৰ পঢ়া শুনাও কৰি আছিলোঁ আৰু অৱশেষত গৈ মই অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান অনুষ্ঠান আমি ইংৰাজীতে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স বুলি কওঁ দিল্লীত অৱস্থিত সেইখন এখন ভাৰতবৰ্ষৰ শীৰ্ষস্থানীয় চিকিৎসা অনুষ্ঠান মই সেই অনুষ্ঠানত নিউৰলজি বিভাগত বিশেষজ্ঞৰ পাঠ্যক্ৰম কৰিবলৈ তালৈ গৈছিলোঁ তাত প্ৰায় 3 বছৰ থকাৰ পিছত মই অসমলৈ ঘূৰি আহিলোঁ অসমলৈ ঘূৰি আহি মই এখন সৰু ক্লিনিক কৰিছিলোঁ সেই সৰু ক্লিনিকখন কৰিবৰ কাৰণে মোৰ মূলধন মাত্ৰ আছিলে তেতিয়াৰ দিনত 5,000 টকা তাৰে মই এখন ক্লিনিক কৰি ৰাইজক চিকিৎসা সেৱা দিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু চিকিৎসা সেৱা দি থাকোঁতে দুটা ডেকা ল'ৰা মোৰ চকুৰ আগত মই মৃত্যু হোৱা দেখিছিলোঁ সা সুবিধাৰ অভাৱৰ কাৰণে তেতিয়া ভাবিলোঁ যে এনেকৈ এখন ক্লিনিক চলাই থাকিলে মোৰ হয়তো টকা পইচা হ'ব
মই দুখীয়া মানুহৰ ল'ৰা মই হয়তো গুৱাহাটীত ঘৰ এটা কৰিব পাৰিম মাটি কিনিব পাৰিম মোৰ বেংক বেলেন্স বাঢ়িব মই গাড়ী মটৰ কিনিব পাৰিম কিন্তু মই ৰাইজক সহায় কৰিব নোৱাৰিম কাৰণ খা সুবিধা নাথাকিলে ল'ৰা ছোৱালী বা ডাঙৰ মানুহে হওক বা যিয়ে নহওক এনেকৈ অকাল মৃত্যু অসমত হৈয়ে থাকিব তেতিয়া মই হস্পিটেল এখন কৰাৰ কথা চিন্তা কৰি জিএনআৰচি আৰম্ভ কৰিছিলোঁ বৰ্তমান দিছপুৰত অৱস্থিত জিএনআৰচিখন 1987 চনত আৰম্ভ কৰা হৈছিল এই জিএনআৰচিখন আৰম্ভ কৰাৰ পিছত 2008 চনত আমি দ্বিতীয়খন হস্পিটেল 6 মাইলত আৰম্ভ কৰিছিলোঁ আৰু 2012 চনত আমি তৃতীয়খন হস্পিটেল নৰ্থ গুৱাহাটীত আৰম্ভ কৰিছিলোঁ যিখন হস্পিটেল 2014 চনত ৰোগী চাব পৰা ব্যৱস্থা হৈছিল তাৰ পিছতো আকৌ আমি 2016 চন মানত আমি কলিকতাত এখন হস্পিটেল আৰম্ভ কৰিলোঁ আৰু তাৰ পিছত 5 নম্বৰত আমি গুড হেলথ নামৰ এখন হস্পিটেল আমাৰ দিছপুৰৰ হস্পিটেলখনৰ কাষতে আছিলে সেই হস্পিটেলখন আমি অধিগ্ৰহণ কৰিলোঁ এনেকৈ এখন দুখন তিনিখন চাৰিখন প্ৰায় 5খন হস্পিটেল হ'ল এই 5খন হস্পিটেল চলাই যোৱা প্ৰায় 35 বছৰৰ অভিজ্ঞতাৰ পিছত 35 বুলি নকওঁ মই 30 বছৰৰ অভিজ্ঞতাৰ পিছত এটা কথা উপলব্ধি কৰিছিলোঁ যে চিকিৎসা সেৱাৰ খৰচ দিনক দিনে বাঢ়িব লাগিছে সৰ্বসাধাৰণ মানুহৰ সামৰ্থ্যৰ বাহিৰলৈ গুচি গৈছে আৰু সেই কাৰণে কেৱল মাত্ৰ খৰচৰ বাবে চিকিৎসা ব্যৱস্থাটো কিছু পৰিমাণে ভাল হলেও সাধাৰণ মানুহ প্ৰাইভেট বা বেচৰকাৰী চিকিৎসালয়বিলাকত যাব নোৱাৰে ইয়াৰ ফলত চৰকাৰী চিকিৎসাৰ অনুষ্ঠানবিলাক সদায় অত্যন্ত ভিৰ হৈ থাকে কাৰণ সাধাৰণ মানুহে চৰকাৰী চিকিৎসালয়ত গৈ চিকিৎসা কৰাৰ বাহিৰে তেওঁলোকৰ অন্য কোনো পথ নাথাকে কেৱল বাবু খৰচৰ বাবে আৰু এই 5খন হস্পিটেল প্ৰায় 30 বছৰ চলোৱাৰ পিছত এটা কথা উপলব্ধি কৰিছিলোঁ যে হস্পিটেলত যিবিলাক মানুহ চিকিৎসা কৰিবলৈ আহে আমাৰ ডক্টৰক যিবিলাক মানুহে দেখুৱাবলৈ আহে তাৰ বহুখিনি বেমাৰ নোহোৱাকৈ ৰাখিব পাৰি যদি আমি মানুহক কিয় ৰোগটো হয় কেনেকৈ হয় তাৰ কাৰণবিলাকৰ বিষয়ে বুজাই কওঁ আৰু সেইবিলাক প্ৰতিকাৰৰ উপায়বিলাক যদি তেওঁলোকক শিকাই দিওঁ আৰু তেওঁলোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত সেইবিলাক প্ৰয়োগ কৰিবৰ কাৰণে আমি সহায় কৰি দিওঁ সেইটো হ'ল আন এটা উপলব্ধি দ্বিতীয় উপলব্ধিটো আছিলে যে যিসকল ৰোগী হস্পিটেলত আহে তাৰে প্ৰায় সংখ্যক ৰোগীয়ে আৰোগ্য লাভ কৰি ঘৰলৈ ঘূৰি যায় টকা পইচা খৰচ হ'লেও কিন্তু তাৰে কিছু সংখ্যক ৰোগী আৰোগ্য লাভ নকৰে আৰু কিছু সংখ্যক ৰোগীৰ মৃত্যু হয় এই আৰোগ্য লাভ নকৰা আৰু মৃত্যু হোৱা ৰোগীসকলৰ কাৰণবিলাক অনুধাৱন কৰি বিশ্লেষণ কৰি আমি কিছুমান সিদ্ধান্তত উপনীত হৈছিলোঁ সেইটো যে মৃত্যু হোৱা আৰু ভাল নোহোৱা মুখ্য কাৰণ হ'ল ৰোগীজন সময়মতে হস্পিটেলত আহি নেপালে সময়মতে হস্পিটেলত আহি নোপোৱাৰ দুটা কাৰণ এটা হ'ল ৰোগ ব্যাধিৰ লক্ষণবিলাকৰ বিষয়ে তেওঁলোক সচেতন নহয় কিহৰ পৰা কিটো হ'ব পাৰে তেওঁলোকে ধৰিব নোৱাৰে আৰু তেওঁলোকক এই কথাবিলাক কোৱাও কোনো মানুহ নাই দ্বিতীয়তে হ'ল আৰ্থিক অনাটন আৰ্থিক দুৰৱস্থাৰ কাৰণে প্ৰায়বিলাক মানুহে ৰোগ ব্যাধি হ'লেও তেওঁলোকে হেঁচা মাৰি ঢাকি থৈ দিয়ে কাৰণ চিকিৎসাৰ কাৰণে প্ৰয়োজনীয় টকা পইচাখিনি লগে লগে গোটাব নোৱাৰে ইয়াৰ ফলত ৰোগটোৱে যেতিয়া জটিলতৰ ৰূপ ধাৰণ কৰে বহুত পলম হৈ যায় জীৱন মৰণ সমস্যাৰ সৃষ্টি কৰে বা সহ্য কৰিব নোৱাৰা হয় তেতিয়াহে তেওঁলোক চিকিৎসাৰ কাৰণে ওলাই আহে সা সম্পত্তি বিক্ৰী কৰি মাটি বাৰী বন্ধকত থৈ
কেতিয়াবা গৰু ছাগলী বিক্ৰী কৰি ওলাই আহে তেনে অৱস্থাত ৰোগটোৱে এনে ধৰণৰ ৰূপ ধাৰণ কৰে যে পইচা খৰচ কৰিলেও চিকিৎসা দিলেও চিকিৎসাই কামত নাহে আৰু এনেকুৱা প্ৰায়বিলাক ৰোগী হয় তেওঁলোক আৰোগ্য লাভ নকৰে নহয় তেওঁলোক মৃত্যুৰ মুখত পৰে এই বিভিন্ন সমস্যাবিলাকৰ সমাধানৰ বিষয়ে আমি বহুত চিন্তা চৰ্চা কৰি আমি এই আঁচনিখনৰ কথা ভাবিলোঁ এক নম্বৰ কথা আমি হস্পিটেলৰ চিকিৎসা ব্যৱস্থাটোৰ খৰচ যিমান পাৰি সিমান কমাই আনিব পাৰিব লাগিব যাতে সি সাধাৰণ মানুহৰ সামৰ্থ্যৰ ভিতৰলৈ যায় এক নম্বৰ কথা দুই নম্বৰ কথা আমি ৰাইজক নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ বিভিন্ন উপায়বিলাকৰ কথা ক'ব লাগিব সেইবিলাক বাৰে বাৰে কৈ মনত পেলাই দিব লাগিব আৰু সেইবিলাক তেওঁলোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত ব্যৱহাৰ প্ৰয়োগ কৰাত সহায় কৰি দিব লাগিব তেতিয়া তেওঁলোকৰ বহুত বেমাৰ নোহোৱাকৈ থাকিব বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ বেমাৰ নোহোৱাকৈ যদি তেওঁলোকক ৰাখিব পাৰি তেওঁলোকক যদি আমি নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰোঁ তাতকৈ আৰু ভাল কথা একোৱেই হ'ব নোৱাৰে আৰু তিনি নম্বৰ কথা আমি ৰাইজক সচেতন কৰিব লাগিব এই যে সচেতন মানে তেওঁলোকক ৰোগৰ লক্ষণ ৰোগ ব্যাধিৰ বিষয়ে আমি বুজাব লাগিব তাৰ লক্ষণবিলাকৰ কথা ক'ব লাগিব সময়মতে চিকিৎসা নকৰিলে তাৰ পৰা কি হ'ব পাৰে সেইবিলাক কথাও তেওঁলোকক ক'ব লাগিব তেতিয়া তেওঁলোকে ৰোগটো আৰম্ভণিতেই চিকিৎসাৰ কাৰণে ওলাই আহিব আৰু যদি আমি সেইটোত কৃতকাৰ্যতা লাভ কৰিব পাৰোঁ ৰোগীজন সোনকালে ভাল হ'ব ৰোগীৰ যন্ত্ৰণা কমিব লগতে চিকিৎসাৰ খৰচ পাতিও কমতে হ'ব আৰু আমি যে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী ব্যৱস্থাৰে জিএনআৰচিৰ চিকিৎসা ব্যৱস্থাটো আমি ব্যয়সাধ্য কৰি আনিবলৈ চেষ্টা কৰিছোঁ সেই কথাখিনি আমি ৰাইজক ক'ব লাগিব তেওঁলোকক যদি আমি নকওঁ তেওঁলোকক যদি আমি বুজাই নিদিওঁ তেতিয়াহ'লে তেওঁলোকে এই কথাবিলাক গমেই নাপাব আৰু এই সুবিধাবিলাক গ্ৰহণ কৰি উপকৃতও হ'ব নোৱাৰিব কিন্তু এই কামবিলাক কোনে কৰিব হস্পিটেলৰ খৰচ বাৰু আমি হস্পিটেলত বহি আলোচনা কৰি কমাবলৈ চেষ্টা কৰিলোঁ কিন্তু ৰোগীক নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ কথা ৰোগীক ৰোগ ব্যাধিৰ বিষয়ে সচেতন কৰাৰ কথা জিএনআৰচিত থকা ব্যৱস্থাৱলীৰ বিষয়ে তেওঁলোকক অৱগত কৰোৱা এই কামবিলাক কোনে কৰিব আৰু যিবিলাক মানুহৰ বেমাৰ আজাৰ হৈ আছে সেই মানুহবিলাকক দিহা পৰামৰ্শ দি চিকিৎসা কৰি কোনে তেওঁলোকক আকৌ সুস্থ জীৱনটো ঘূৰাই দিব গতিকে কোনে কৰিবৰ কাৰণেতো মানুহ লাগিব হস্পিটেলত থকা কৰ্মচাৰীসকলে ডাক্তৰ আছে নাৰ্ছ আছে টেকনিচিয়ান আছে ৱাৰ্ড বয় আছে আৰু বিভিন্ন স্তৰত বিভিন্ন কৰ্মচাৰী থাকে কিন্তু তেওঁলোকে ৰোগী লৈয়ে ব্যস্ত থাকে তেওঁলোকে এইবিলাক কাম কৰিবৰ কাৰণে সময় নাপায় গতিকে আমাক এই কামটো সমাধা কৰিবৰ কাৰণে আমাক এডল সুদক্ষ ত্যাগ কৰিব পৰা কষ্ট কৰিব পৰা মানুহক সেৱা কৰি ভাল পোৱা মানুহ লাগিব আৰু সেই মানুহখিনিৰ কথা কল্পনা কৰোঁতে চিন্তা কৰোঁতে সৃষ্টি হ'ল স্বাস্থ্য মিত্ৰ যে তেওঁলোকক আমি স্বাস্থ্য মিত্ৰ নাম দিম তেওঁলোকক আমি গাঁৱৰ পৰা নিৰ্বাচন কৰিম প্ৰতিখন গাঁৱৰ পৰা একোজনকৈ স্বাস্থ্য মিত্ৰ নিৰ্বাচন কৰিম এই স্বাস্থ্য মিত্ৰসকলক আমি জীৱিকাৰ পথ এটাও উলিয়াই দিম কাৰণ তেওঁলোক হ'ল দেশৰ নাগৰিক তেওঁলোকৰ যদি জীৱিকা নাথাকে তেওঁলোকৰ যদি অৱস্থাৰ উন্নতি নহয় দেশখন উন্নতি হ'ব নোৱাৰে দেশখনত কেইজনমান ধনী মানুহৰ অৱস্থাই দেশখনৰ সাধাৰণ অৱস্থাটো নুবুজায় দেশখনৰ সাধাৰণ অৱস্থাটো নিৰ্ভৰ কৰে সাধাৰণ মানুহে ইয়াত কেনেকৈ জীয়াই আছে আমি তেওঁলোকৰ জীৱনৰ মানদণ্ড ওপৰলৈ আনিব পাৰিছোনে নাই
শতকৰা 10% মানুহৰ জীৱনৰ মানদণ্ডই দেশৰ অৱস্থা নুখুচায় দেশৰ অৱস্থা খুচাব দেশৰ শতকৰা 90% মানুহে কেনেধৰণে জীৱন ধাৰণ কৰিছে তাৰ ওপৰত আমি এই স্বাস্থ্য মিত্ৰসকলক যদি আমি এটা জীৱিকাৰ পথ উলিয়াই দিব পাৰো এই কামখিনিৰ মাজেৰে তাতকৈ আৰু একো ডাঙৰ কথা হ'ব নোৱাৰে সেই আমি আঁচনিখনত ঠিক কৰিলো যে এজন স্বাস্থ্য মিত্ৰক আমি শিকাম তেওঁলোকক জ্ঞান দিম তেওঁলোকক আমি কেনেকৈ কামটো কৰিব লাগে কিখিনি কথা ক'ব লাগে আমি শিকাই দিম তেওঁলোকৰ ঘৰৰ ওচৰৰে এটা এলেকা তেওঁলোকক দিয়া হ'ব প্ৰতিজন স্বাস্থ্য মিত্ৰ মনত সেৱাৰ মনোভাৱ থাকিব লাগিব মানুহক সহায় কৰি ভাল পাব লাগিব মানুহক সেৱা কৰি ভাল আনন্দ পাব লাগিব লগতে তেওঁ পৰিশ্ৰমো কৰিব পাৰিব লাগিব তেওঁক যে আমি প্ৰায় 300-400 ঘৰ মানুহৰ দায়িত্ব দিছো সেই মানুহখিনিক তেওঁ মাহে অন্তত এবাৰমানকৈ যাব লাগিব তেওঁলোকৰ ঘৰ তেতিয়াহে কথাখিনি তেওঁ কোৱাৰ সুযোগ পাব তেতিয়াহে তেওঁলোকৰ ঘৰত কাৰ অসুখ বিসুখ হৈ আছে গম পাব আৰু ইমাৰ্জেন্সিয়ে হওক বা অন্য প্ৰকাৰৰে অসুখ নহওক কিয় তেতিয়া তেওঁলোকক সহায় কৰি দিব পাৰিব গতিকে স্বাস্থ্য মিত্ৰসকল ঘৰে ঘৰে যাব লাগিব আৰু এবাৰ গলেই নহব তেওঁলোকে মাহেকত অন্তত এবাৰমান ভিজিট কৰিব লাগিব এবাৰমান তেওঁলোকক দেখা দি আহিব লাগিব আৰু তেওঁলোকৰ ঘৰত যেতিয়া যাব প্ৰথমতে গৈ তেওঁলোকক নিজৰ চিনাকিখিনি দিব মানে মই স্বাস্থ্য মিত্ৰ হয় জিএনআৰচিৰ মই এজন স্বাস্থ্য কৰ্মী মোক জিএনআৰচিত প্ৰশিক্ষণ দিছে আৰু সেই প্ৰশিক্ষণ কেটা দিছে আপোনালোকক কেনেকৈ নিৰোগী আৰু স্বাস্থ্যৱান হৈ ৰাখিব পাৰি তাৰ বিষয়ে বিভিন্ন ৰোগৰ লক্ষণবিলাকৰ কথা ক'বলৈ দিছে যাতে আপোনালোক স্বাস্থ্যৰ প্ৰতি সচেতন হয় লগতে জিএনআৰচিত যিখিনি বিশেষ ব্যৱস্থাৱলীৰ দ্বাৰা চিকিৎসাৰ খৰচ পাতিখিনি বহুলাংশে কমাই অনা হৈছে সেই কথাখিনিও আপোনালোকক ক'বলৈ দিয়া হৈছে যাতে সেই ব্যৱস্থাখিনি গ্ৰহণ কৰি আপোনালোকে নিজেও উপকৃত হ'ব পাৰে সেইখিনি কথা ক'বলৈ যাওঁতে স্বাস্থ্য মিত্ৰসকলক নিজৰো জ্ঞানৰ দৰকাৰ হ'ব গতিকে 1 নম্বৰ সেৱাৰ মনোভাৱটো লাগিবই পৰিশ্ৰমটো কৰিব পাৰিব লাগিব কাৰণ এই 300-400 ঘৰ মানুহত প্ৰতি মাহত অন্তত একবাৰকৈ যাব লাগিব গতিকে এই মানুহখিনিৰ ঘৰত যোৱাৰ কাৰণে আপোনালোকক কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে কিছু পৰিশ্ৰম কৰিব পাৰিব লাগিব এই সময়টো মই আপোনালোকক বাৰে বাৰে কৈ আহিছো যে দিনটোৰ 24 ঘণ্টা আমি কিন্তু সদায় হিচাপ কৰি চলো যে মই কেই ঘণ্টা খাওঁতে কাপোৰ পিন্ধোতে কিমান সময় খৰচ কৰিম অন্য কামত কিমান সময় খৰচ কৰিম আৰু দিনটোত কিমান সময় মই জিএনআৰচিৰ কামখিনি কৰোঁতে সময় খৰচ কৰিম আগতে যেতিয়া মই ৰোগী চাই আছিলো তেতিয়া দিনটো ঠিক কৰা আছিল যে দিনে ইমান ঘণ্টা ৰোগী চাওঁতে খৰচ কৰা যাব সকলোৰে সময় সীমিত আমি কেইদিনমানৰ কাৰণে এই পৃথিৱীলৈ আহিছো এদিন আমি সকলোৱে গুচি যাব লাগিব গতিকে সেই জীয়াই থকাৰ দিনকেইটাত আমি কৰিব লগা কামখিনি কৰিব লাগিব নহয় গতিকে ইয়াৰ কাৰণে প্ৰতিটো দিন প্ৰতিটো ঘণ্টা প্ৰতিটো মিনিট আমাৰ কাৰণে মূল্যৱান আমি চাব লাগিব যাতে অবাবত আমি 1 মিনিট সময়ও নষ্ট নকৰো যিজন মানুহে সময়ৰ মূল্য দিব পাৰে তেওঁৰহে জীৱনৰ মূল্য বাঢ়ি গৈ থাকে গতিকে আৰু এবাৰ সময় যেতিয়া আমি একো নকৰাকৈ এৰি দিওঁ সি আৰু কেতিয়াও ঘূৰি নাহে যোৱা সময় গুচি গ'ল অন্য বস্তু হেৰালে আকৌ ঘূৰাই আনিব পাৰি কিন্তু সময় এবাৰ হেৰাই গ'লে আৰু ঘূৰাই আনিব নোৱাৰি মই আশা কৰিছো আমাৰ স্বাস্থ্য মিত্ৰসকলে অন্তত দিনটোত 6 ঘণ্টা 7 ঘণ্টা সময় এই আঁচনিখনৰ কাৰণে দিব আৰু যদি তেওঁ 6-7 ঘণ্টা সময় এই আঁচনিখনৰ কাৰণে দিয়ে তেতিয়া হলে তেওঁক কৰিবলৈ কোৱা কামখিনি কৰাত অকনো অসুবিধা নহব তেওঁ যদি
সেই সময়খিনি এই আঁচনিখনৰ কাৰণে দিয়ে গতিকে ৰোগীও উপকৃত হ'ব ৰাইজ উপকৃত হ'ব লগতে স্বাস্থ্য মিত্ৰসকলো উপকৃত হ'ব এই আঁচনিখনৰ মূল মন্ত্ৰ হ'ল দহক উপকাৰ কৰি নিজেও উপকৃত হোৱা গতিকে দহক উপকাৰ কৰিবলৈ যাওঁতে আপোনালোকে নিজেও উপকৃত হ'ব কিন্তু আমি কোৱাৰ ধৰণেৰে কামবিলাক কৰিব পাৰিব লাগিব আমাৰ স্বাস্থ্য মিত্ৰসকলেও তেনে ধৰণৰ তেওঁলোকে যেহেতু সৰু একোটা এলেকা তেওঁলোকৰ ওচৰৰ দিয়া হৈছে এই এলেকাৰ প্ৰায়খিনি মানুহ তেওঁলোকে চিনি পায় গতিকে তেওঁলোকেও এই মানুহৰ ঘৰবিলাকত যাব পাৰিব কিন্তু ঘৰে ঘৰে যাওঁতে তেওঁ কিছুমান নীতি নিয়ম মানিব লাগিব করোনা ভাইৰাছ হোৱাৰ আগতে আমি মাস্ক পিন্ধিব নালাগিছিলে এতিয়া ঘৰে ঘৰে যাওঁতে প্ৰতিজন স্বাস্থ্য মিত্ৰই মাস্কটো পিন্ধি যাব লাগিব আগতে খোৱাৰ আগতে হাতখন সাবুন পানীৰে ধুই লোৱাৰ কথা কৈছিলো এতিয়া নেখালেও 2 ঘণ্টাৰ মূৰে মূৰে তেওঁ হাতখন ভালকৈ ধুব লাগিব আৰু 3 নম্বৰ কাহ বা হাসি মৰাৰ সময়ত তেওঁ কিলাকুটিৰ পিছ সাইডটো নাকৰ ওচৰত দি কাহটো বা হাসিটো মাৰিব লাগিব যাতে এজনৰ পৰা ৰোগৰ বীজাণুবিলাক আনজনলৈ বিয়পিব নোৱাৰে আৰু 4 নম্বৰ তেওঁ মানুহৰ খুব কাষলৈ যাব নালাগিব মানুহৰ ইজনৰ পৰা আনজনৰ দূৰত্ব আগতে 3 ফুট বুলি কৈছিলে আজিকালি প্ৰায় 5 ফুটৰ কথাই কোৱা হৈছে 5 ফুটৰ সেই দূৰত্বটো যাতে তেওঁ পালন কৰে গতিকে এইখিনি নিজে কৰাৰ লগতে আমি যাক ঘৰত গৈছো যাক তেওঁলোককো যাতে এই কথাখিনি আমি কৈ আহো সেই কথাটো আমাৰ স্বাস্থ্য মিত্ৰসকলে বুজি পাব লাগিব 2 নম্বৰ কথা আগতে ৰোগীক দেখুৱাবৰ কাৰণে তেওঁলোক জিএনআৰসি হস্পিটেলত আহিব লগা হৈছিল অহা যোৱাটো এটা সমস্যাত পৰিণত হৈছে নহয় আমি এটা নতুন ব্যৱস্থা আপোনালোকৰ হাতত তুলি দিছো হেতুক টেলিমেডিসিন বা টেলিকনসালটেশন বুলি কয় টেলিকনসালটেশনটো কি বস্তু টেলিকনসালটেশনটো হ'ল আপোনালোকৰ ৰোগীখিনে ঘৰতে বহি তেওঁলোকে উলাই নহাকৈ গাড়ী মটৰত নুঠাকৈ তেওঁলোকে জিএনআৰসিৰ চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিব এটো কম কথা নে ধুবুৰী ৰোগী এজনে ধেমাজিৰ ৰোগী এজনে তিনচুকীয়া বা কৰিমগঞ্জৰ ৰোগী এজনে ঘৰতে থাকি জিএনআৰসি ডক্টৰৰ পৰামৰ্শ ল'ব পাৰিব কেনেকৈ সম্ভৱ হৈছে এটো ইন্টাৰনেট ব্যৱস্থাৰ দ্বাৰা সম্ভৱ হৈছে এইটো মূৰত চিকিৎসকজন থাকিব তেওঁৰ সন্মুখত এটা কম্পিউটাৰ থাকিব লগতে কম্পিউটাৰত তেওঁ এখন পৰ্দা থাকিব সেই পৰ্দাখনত তেওঁ ৰোগীজন দেখা পাই থাকে সেই পৰ্দাখনত তেওঁ ৰোগীজনে কোৱা কথাবিলাক শুনি থাকে আৰু আমি স্বাস্থ্য মিত্ৰৰ হাতত এটা এন্ড্ৰইড ফোন দিছো হেতু আপোনালোকৰ এন্ড্ৰইড ফোন সেই এন্ড্ৰইড ফোনটোৰ স্ক্ৰিনখনত পৰ্দাখনত চিকিৎসকজনৰ মুখখন দেখা পাব আৰু ফোনটো তেওঁ কোৱা কথাবিলাক শুনিবলৈ পাব চিকিৎসকে আপোনাৰ মুখখন দেখা পাব ৰোগীৰ মুখখন দেখা পাব তেওঁ হেতু মূৰত কম্পিউটাৰত ৰোগীৰ কথাবিলাক শুনা পাব আৰু এটো মূৰত কম্পিউটাৰটো নোহোৱাকৈ এন্ড্ৰইড ফোনৰ স্ক্ৰিনখনত ৰোগীজনে তেওঁৰ ডক্টৰৰ মুখখন দেখা পাব ডক্টৰে কোৱা কথাবিলাক দেখা পাব স্পুনৰ এন্ড্ৰইড ফোনৰ ক্যামেৰাটোৰ সন্মুখত ডাক্তৰে যদি কয় তোমাৰ চকু দুটা চাও চকু দুটাৰ ওচৰত ক্যামেৰাটো ধৰি দিলে তেওঁ চকুৰ ছবিখন হিফালে কম্পিউটাৰ দেখা পাব তেওঁ যদি কয় যে জিভাখন আপুনি উলিয়াই দিয়কচোন জিভাখন উলিয়াই দিয়াৰ পিছত ক্যামেৰাটো তাত ধৰি দিলে এন্ড্ৰইড ফোনত থকা ক্যামেৰাটো চিকিৎসকে হিতুমূৰত ৰোগীৰ জিভাখন দেখা পাব বুলে হাত দুখন চাও নখবিলাক চাও হাত দুখন বা নখ দুটা দেখা পাব ৰোগীক যদি কয় যে আপুনি অকমান খুজকাঢ়ি দেখুৱাওকচোন তেতিয়া হলে ৰোগীয়ে খুজকাঢ়ি দিলে এন্ড্ৰইড ফোনৰ ক্যামেৰাটোৱে ধৰি দিলে মানে সেই ক্যামেৰাটোৱে ৰোগীৰ খুজ কঢ়াখিনি চিকিৎসকে ইফাললে
কম্পিউটাৰৰ পৰ্দাত দেখা পাই থাকিব কি ৰোগ হৈছে কেনেকৈ হৈছে ক'ত বিষাইছে কি হৈছে এইখিনিটো চিকিৎসকে সুধিয়ে ল'ব পাৰিব ক'বাত যদি ফুলিছে ফুৰা এটা হৈছে সেইখিনি বস্তু এন্ড্ৰইড ফোনৰ কেমেৰাটোৰ যোগেদি চিকিৎসকে তেওঁৰ কম্পিউটাৰৰ পৰ্দাত এই কথাখিনি দেখিবলৈ পাব এটো এটা অভূতপূৰ্ব সুবিধা এই বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ সহায়ত আমি জিএনআৰচিত কাম কৰা 200 চিকিৎসকক আপোনালোকৰ লগত সংযোগ কৰাৰ ব্যৱস্থা কৰি দিছো অকল সেই নহয় আমি চিন্তা কৰিছো আমি প্ৰায় এনেকুৱা 500 জন চিকিৎসক ৰাখিম জিএনআৰচিত টেলিকনসালটেশনৰ কাৰণে যাতে আমাৰ স্বাস্থ্য মিত্ৰসকলে তেওঁলোকৰ ৰোগীক ইমান দূৰলৈ ননাকৈ ইমানখিনি কষ্ট নকৰাকৈ তেওঁলোকৰ ঘৰতে তেওঁলোকৰ এন্ড্ৰইড ফোনটোৰ সহায়ত ৰাইজক সহায় কৰিব পাৰিব প্ৰতিজন স্বাস্থ্য মিত্ৰই যদি এনেকৈ দিনটো 3-4 জন মানুহক সহায় কৰি দিয়ে তেতিয়া হলে ৰোগী উপকৃত হ'ব লগতে স্বাস্থ্য মিত্ৰসকলো উপকৃত হ'ব তেওঁলোকক যেতিয়া ৰোগীয়ে ডক্টৰে সোৱাৰ পিছত চিকিৎসকে চিকিৎসাৰ ব্যৱস্থাপত্ৰ দিব আৰু এই ব্যৱস্থাপত্ৰখিনি কম্পিউটাৰেৰে গৈ ইন্টাৰনেটেৰে গৈ আমাৰ ফাৰ্মাসীত পাবগৈ ফাৰ্মাসীৰ পৰা তেওঁৰ চিকিৎসাটোত কিমান পইচা খৰচ পৰিব তেওঁৰ দৰবৰ দামটো কিমান হ'ব সেই সংখ্যাটো ইয়ালৈ এসএমএস কৰি দিব লাগে এসএমএস কৰি দিয়াৰ পিছত ৰোগীজনে পইচাটো জমা দিব পাৰিব তেওঁৰ ঘৰৰ পৰাই তেওঁৰ কাৰ্ডৰ সহায়ত পে ফোনৰ সহায়ত পইচাটো জমা দিব পাৰিব জমা দিলে ইয়াৰ পৰা আমি দৰবটো পঠিয়াই দিম আৰম্ভণিতে দৰবটো আমি স্পিড পোষ্টত পঠিওৱাৰ ব্যৱস্থা কৰিছিলো এতিয়া দেখা পাইছো যে স্পিড পোষ্টৰে গলে দৰবটো গৈ পাওঁতে পাওঁতে পলম হৈ যায় দেওবাৰ বুলি নগলে বন্ধৰ দিনত নাযাব ৰোগীকটো দৰবটো সোনকালে লাগিব গতিকে আমি এতিয়া নতুন ব্যৱস্থা এটাৰ কথা কৈছো প্ৰতিজন বিডিৰ এৰিয়ালৈ প্ৰতিদিনে বাছৰ অহাযোৱা কৰিব জিএনআৰচি আৰু তেওঁলোকৰ নিজৰ অঞ্চলৰ মাজত আৰু এই বাছেৰে আমি দৰবখিনি পঠিয়াই দিলে তেওঁলোকৰ তাত 24 ঘণ্টাৰ ভিতৰত দৰবখিনি পাই যাবগৈ দৰবখিনি পোৱাৰ পিছত আমাৰ স্বাস্থ্য মিত্ৰসকলে সংগ্ৰহ কৰি ৰোগীক দৰবখিনি ঘৰে ঘৰে ডেলিভাৰি দি দিলে ৰোগীয়ে সেইখিনি ব্যৱহাৰ কৰি চিকিৎসাটো আৰম্ভ কৰিব পাৰিব এটোৱে হল ব্যৱস্থাটো কিন্তু ৰাইজ উপকৃত হ'ব পাৰিব স্বাস্থ্য মিত্ৰসকল উপকৃত হ'ব পাৰিব যদি স্বাস্থ্য মিত্ৰ মানুহৰ ঘৰে ঘৰে যায় আমি কৈছো যে প্ৰতিজন স্বাস্থ্য মিত্ৰই 50ৰ পৰা 100 ঘৰ মানুহত প্ৰতি সপ্তাহত তেওঁ যোৱাৰ অভ্যাস কৰক তেওঁ যদি 50ৰ পৰা 100 ঘৰ মানুহত যায় 100 ঘৰ মানুহত গলে তেওঁ 200 ৰোগী লগ পায় এই 200 ৰোগীৰ যদি তেওঁ 30 জন বা 40 জন ৰোগীক টেলিকনসালটেশনৰ ব্যৱস্থা কৰি দিব পাৰে তেতিয়া হলে ৰাইজ উপকৃত হ'ব লগতে স্বাস্থ্য মিত্ৰও বহুল পৰিমাণে উপকৃত হ'ব এই টেলিমেডিসিন ব্যৱস্থাত বহুত ৰোগীয়ে উপকৃত হ'ব তাৰে কিছু সংখ্যকে উপকৃত নহব যি সকল ৰোগী টেলিমেডিসিনৰ ব্যৱস্থাত উপকৃত নহয় বা যাক সিটি স্ক্যান লাগে এমআৰআই লাগে এনজিওগ্ৰাফি লাগে তেনে ধৰণৰ ৰোগী সকল হয়তো জিএনআৰচিত আহিব লাগিব গতিকে কিন্তু সকলো ৰোগী জিএনআৰচিত আহিব নালাগে সকলোকে প্ৰথমতে টেলিকনসালটেশনৰ ব্যৱস্থাটো কৰিলে হ'ব ইয়াৰ বাহিৰেও এই টেলিকনসালটেশন ব্যৱস্থাত আমি পৰ্যায়ক্ৰমে আপোনালোকক ৰোগীৰ কেনেকৈ ব্লাডটো ল'ব লাগে সেই বিষয়েও প্ৰশিক্ষণ দিয়াৰ কথা ভাবিছো ৰোগীৰ ব্লাড প্ৰেছাৰটো চোৱাৰ বিষয়েও আপোনালোকক প্ৰশিক্ষণ আৰু এটা ব্লাড প্ৰেছাৰৰ যন্ত্ৰ দিয়াৰ কথা ভাবিছো এবাৰ যদি ব্লাড প্ৰেছাৰটো চাব পাৰে তেতিয়াহলে সেইটো এটা ডাঙৰ খবৰ আপোনালোকে চিকিৎসকক দি দিব পাৰিব হয়তো আপোনালোকক এটা ওয়েইং মেচিনৰ ব্যৱস্থা কৰি দিয়া যাব সেই ওয়েইং মেচিনটো আপোনালোকে ব্যৱহাৰ কৰি ৰোগীৰ ওয়েটটোৰ কথা ক'ব পাৰিব
তিনি নম্বৰ, ডাক্তৰে যদি কয় যে তেজৰ পৰীক্ষাকেইটা কৰিলে বেছি ভাল হয় ৰোগৰ চিকিৎসাটো আৰম্ভ কৰাৰ আগতে, তেতিয়াহ'লে আপোনালোকক তেজখিনি সংগ্ৰহ কৰাৰ কাৰণে আমি শিকাই দিম আৰু সেই তেজৰ পেকেটটো আপোনালোকে বাছতে পঠিয়াই দিব পাৰিব। আমি ইয়াত পৰীক্ষা কৰি ৰিপৰ্টটো আপোনালোকক আকৌ লগে লগে পঠিয়াই দিম। গতিকে এই গোটেই ব্যৱস্থাবিলাকে ৰোগীক ঘৰতে থাকি চিকিৎসা সেৱাটো গ্ৰহণ কৰাত সহায় কৰিব। GNRCখন তেওঁলোকৰ ঘৰলৈ গুচি যোৱাৰ দৰে হ'ব। আমাৰ স্বাস্থ্য মিত্ৰসকলে এই ব্যৱস্থাবিলাক গ্ৰহণ কৰি তেওঁলোকে ৰাইজক সহায় কৰক। লগতে তেওঁলোক নিজেও আৰ্থিকভাৱে উপকৃত হওক। গোটেইখিনি নিৰ্ভৰ কৰিছে আপোনালোকে মই কোৱা কথাবিলাক শিকি লোৱাৰ ওপৰত। লগতে আপোনালোকে প্ৰতিদিনে হাউচ ভিজিট বা মানুহৰ ঘৰত দেখা কৰিবলৈ ওলাই যাব। যদি আপোনালোকে সপ্তাহটোত 50ৰ পৰা 100 ঘৰ মানুহ যাব পাৰিছে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ কৃতকাৰ্যতাৰ প্ৰতি নিঃসন্দেহে থাকক। মই স্বাস্থ্য মিত্ৰসকলক অনুৰোধ কৰিলোঁ তেওঁলোকে যাতে ঘৰে ঘৰে যায়, তেওঁলোকৰ দায়িত্বত দিয়া মানুহখিনিক যাতে তেওঁলোকে অন্তত মাহেকত এবাৰ দেখা কৰে। আপোনালোক সকলোৱে মনত ৰাখিব, আপোনালোকক যে যিখিনি পৰিয়ালৰ দায়িত্ব দিয়া হৈছে, এই পৰিয়ালখিনিৰ মাজত গাইপতি 5টা বেমাৰ থকা প্ৰায় 500-600 মান মানুহ থাকে। এই 500-600 মানুহৰ যদি আপোনালোকে মাহেকত 50 জনকো সহায় কৰি দিব পাৰে, তাতকৈ আৰু ভাল কথা একো হ'ব নোৱাৰে। যিমানে 500 জন মানুহৰ অসুখ হৈ আছে, তাৰ যদি 100 জনক সহায় কৰি দিব পাৰে আৰু ভাল হ'ব। গতিকে যোনে যিমান সহায় কৰিব পাৰিব, সিয়ে সিমান মানুহক উপকৃত কৰিব। লগতে স্বাস্থ্য মিত্ৰজনো তেনেধৰণে আৰ্থিকভাৱে উপকৃত হ'ব। মই আশা কৰিছোঁ মোৰ মৰমৰ সকলো স্বাস্থ্য মিত্ৰই তেওঁলোকক কোৱা কামখিনি কৰি তেওঁলোক যাতে কৃতকাৰ্যতা লাভ কৰে। মই মোৰ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।